নমস্কাৰ কাৰেণ্ট ট্ৰেইন আছামলৈ স্বাগতম ষ্টুডিঅ'ত মই আকাশমিতা কৰিমগঞ্জত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি বাংলাদেশত হিন্দুৰ ওপৰত চলা অত্যাচাৰৰ বাবে প্ৰতিবাদ সীমান্ত চহৰৰ কৰিমগঞ্জত হিন্দু ৰক্ষী দল সংগঠনৰ প্ৰতিবাদ হাতত প্লে কাৰ্ড লৈ স্লোগানেৰে উত্তপ্ত কৰে কৰিমগঞ্জৰ ৰাজ আৰু প্ৰতিবাদকাৰীৰ বাধা প্ৰদানৰ চেষ্টা নিৰাপত্তা আৰক্ষীৰ এই সন্দৰ্ভত জনাই যাম সবিস্তাৰে কৰিমগঞ্জত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি বাংলাদেশত হিন্দুৰ ওপৰত চলা অত্যাচাৰৰ বাবে প্ৰতিবাদ সীমান্ত চহৰ কৰিমগঞ্জত হিন্দু ৰক্ষী দল সংগঠনৰ প্ৰতিবাদ হাতৰ প্লে কাৰ্ড লৈ স্লোগানেৰে উত্তপ্ত কৰে কৰিমগঞ্জৰ ৰাজপথ প্ৰতিবাদকাৰীক বাধা প্ৰদানৰ চেষ্টা নিৰাপত্তা আৰক্ষীৰ আৰু যেহেতুকে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা পদত্যাগ কৰাৰ পাছতে হিন্দু সমাজ ৰাইজৰ ওপৰত অত্যাচাৰ ঘটনা সংগঠিত হৈ আহিছে আৰু যাৰ বাবে প্ৰত্যেকবাৰে বাংলাদেশত হিন্দুৰ ওপৰত নিৰ্যাতন চলোৱা পৰিলক্ষিত হৈছে আৰু বাংলাদেশসহ বৰাক উপত্যকাটোত থকা হিন্দুসকলৰ ধৈৰ্যৰ সীমা আসলতে শেষ হৈ পৰিছে যাৰ বাবে গোটেই সমগ্ৰ ঘটনাৰ ন্যায় বিচাৰি এক হিন্দুসকলৰ প্ৰতিবাদ আৰম্ভ হৈছে বাংলাদেশসহ বৰাক উপত্যকাত আৰু যেহেতুকে কৰিমগঞ্জত উত্তাল প্ৰতিবাদৰ সৃষ্টি হৈছে বাংলাদেশত হিন্দুৰ ওপৰত নিৰ্যাতন ঘটনা কেন্দ্ৰ কৰি সীমান্ত চহৰ কৰিমগঞ্জত হিন্দু ৰক্ষী দল সংগঠনৰ উত্তাল প্ৰতিবাদ হাজাৰৰো অধিক হিন্দু ৰাইজ সংগঠনৰ কৰ্মকৰ্তাসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে হাতত প্লে কাৰ্ড লৈ স্লোগান মুখৰিত হৈছে সমগ্ৰ কৰিমগঞ্জ চহৰত প্ৰতিবাদকাৰীসকলে কৰিমগঞ্জৰ সীমান্ত হুটাৰকান্দি যাবৰ পৰিকল্পনা কৰি এটা সমদল উলিয়াইছিল কিন্তু নিৰাপত্তাৰ বাবে আৰক্ষীয়ে বাধা প্ৰদান কৰিছে আৰু কৰিমগঞ্জত যেহেতুকে বৰ্তমান এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু বাংলাদেশত হিন্দুৰ ওপৰত চলা অত্যাচাৰৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিছে সীমান্ত চহৰ কৰিমগঞ্জত হিন্দু ৰক্ষী দল সংগঠনৰ প্ৰতিবাদ হাতত প্লে কাৰ্ড লৈ স্লোগানেৰে উত্তপ্ত কৰিছে কৰিমগঞ্জৰ ৰাজপথত আৰু প্ৰতিবাদকাৰীক বাধা প্ৰদানৰ চেষ্টা কৰিছে নিৰাপত্তা আৰক্ষীয়ে আৰু যেহেতুকে হাতৰ প্লে কাৰ্ড লৈ স্লোগানেৰে উত্তপ্ত কৰিছে এতিয়া কৰিমগঞ্জৰ ৰাজপথত আৰু প্ৰতিবাদকাৰীক বাধা প্ৰদান কৰিছে নিৰাপত্তা আৰক্ষীয়ে সীমান্ত চহৰ কৰিমগঞ্জত হিন্দু ৰক্ষী দল সংগঠনৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে আৰু বাংলাদেশত হিন্দুৰ ওপৰত যেহেতুকে অত্যাচাৰ চলি আহিছে আৰু অত্যাচাৰৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এই ক্ষেত্ৰত লৈ বৰ্তমান কৰিমগঞ্জতো সৃষ্টি হৈছে এক উত্তপ্ত পৰিস্থিতিৰ হাতত যেহেতুকে প্লে কাৰ্ড লৈ স্লোগান আৰম্ভ কৰি স্লোগানেৰে উত্তপ্ত কৰিছে কৰিমগঞ্জৰ ৰাজপথ আৰু এই প্ৰতিবাদকাৰীক বাধা প্ৰদানৰ চেষ্টা চলাইছে নিৰাপত্তা আৰক্ষীয়ে আৰু এই ঘটনা সন্দৰ্ভত আমাৰ সংবাদদাতা স্নেহাংশু ভট্টাচাৰ্যই যি আসলতে এই ঘটনা সন্দৰ্ভত সবিস্তাৰে আগবঢ়াব আপোনালোকক তাৰ সন্দৰ্ভত সবিস্তাৰে লৈ আহিছো বাংলাদেশত শেখ হাছিনা পদত্যাগৰ পিছত হিন্দুৰ ওপৰত যে নিৰ্যাতন বা অত্যাচাৰ পৰিলক্ষিত হৈছে বিভিন্ন সামাজিক মাধ্যমত যে অত্যাচাৰ পৰিলক্ষিত হৈছে তাৰ বাবে গোটেই বাংলাদেশৰ বৰাক উপত্যকাত প্ৰতিবাদ সাব্যস্ত হৈছে বুলি ক'ব পৰা যায় আজি বৰাক উপত্যকা যে সীমান্ত চহৰ কৰিমগঞ্জ আছে কৰিমগঞ্জত হিন্দু ৰক্ষী দল এখন দলে প্ৰায় বিপুলভাৱে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে বুলি ক'ব পৰা যায় তেওঁ আমাৰ পোনপটীয়াভাৱে মই দৃষ্টান্ত দেখুৱাবৰ চেষ্টা কৰিছোঁ তেওঁলোকে পোনপটীয়াভাৱে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে গোটেই বাংলাদেশতে হিন্দুৰ ওপৰত নিৰ্যাতন হোৱা পৰিলক্ষিত হৈছে তাৰ বাবে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে বুলি ক'ব পৰা যায় মই পোনপটীয়া সম্প্ৰদায়ৰ দৃষ্টান্ত দেখাই আছো এয়া হৈছে কৰিমগঞ্জ চহৰ যে সীমান্ত চহৰ আছে কৰিমগঞ্জ চহৰত কৰিমগঞ্জ সীমান্ত চহৰৰ এখন হিন্দু ৰক্ষী সংগঠনে এই প্ৰতিবাদ কৰি আছে তেওঁলোকে গোটেই ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিছে বুলি ক'ব পৰা যায় মই চেষ্টা কৰিম তেওঁলোকৰ কেইবাগৰাকী বিশ্ব দেখুৱাবৰ চেষ্টা কৰিম জাকিৰ আছে মোৰ লগত জাকিৰে গোটেই পৰিৱেশ পৰিলক্ষিত হৈছে মই উল্লেখ কৰিব লাগিব এই চিত্ৰ গোটেই বৰাক উপত্যকা নহয় গোটেই বাংলাদেশকাৰী দেখা পোৱা গৈছে হিন্দু সংগঠনবিলাকে ৰাজপথত ওলাই আহিছে ৰাজপথত ওলাই আহি তেওঁলোকে প্ৰতিবাদ কৰি আছে গোটেই বিপুল তেওঁলোকে প্ৰতিবাদ কৰি আছে বুলি ক'ব পৰা যায় আৰু মই দৃষ্টান্তবিলাক দেখুৱাবৰ চেষ্টা কৰিছোঁ ইয়াৰ হৈছে কৰিমগঞ্জ চহৰৰ চিত্ৰ যিহেতু পদত্যাগৰ পিছত দেখা পোৱা গৈছে বিভিন্ন হিন্দুৰ ওপৰত নিৰ্যাতন পৰিলক্ষিত আজি সীমান্ত কৰিমগঞ্জত তেওঁলোকে উল্লেখ কৰিব লাগিব
অঞ্চলত প্ৰায় হাজাৰো অধিক যে ৰাইজ আছে কৰিমগঞ্জ চহৰত ইয়াত বিভিন্ন ৰাইজ আছে ৰাইজসকল এই ভ্ৰমণত প্ৰায় অংশগ্ৰহণ কৰিছে বুলি ক'ব পৰা যায়। আৰু মই চেষ্টা কৰিম আপোনালোকে বিপুল পৰিমাণে আমাৰ আপোনালোকে প্ৰতিভা সাব্যস্ত কৰিছে কি ক'ব? বাংলাদেশত দেখিছে আপুনি হিন্দু মা বোনের উপরে কি করেছে, রেপ করেছে, মন্দির ভাঙিছে। यहाँ देखिए हिंदू दल हिंदू समाज আর আপনার উবারে যাইছে হিন্দু করতে বাইরে যাইছে হিন্দু হিন্দু বাইরে যাইছে। আজ হিন্দু রক্তি দলের যে ডাকু আছে চলো বাংলাদেশ আপনি দেখিছে মানুষ শত শত মানুষ উলাইছে বাংলাদেশকে ভারতের লগে যুক্ত করিব। আৰক্ষীয়ে বাধা প্ৰদান কৰিছিল আরক্ষীয়ে বাধা প্রদান করেছে। আরক্ষী বাধা প্রদান করেছে। আরক্ষীরে আমি সম্মান জানাই, আরক্ষী সম্মান জানাই, হিন্দু সনাতনী মানুষ আরক্ষী সম্মান জানাই। কিন্তু আজি ভারতত থাকিয়া আমি ভারত কি প্রকাশ না করিব আজকে কর্মস্থান কিন্তু বর্ডার হয় ইয়াত যেন আরক্ষী আমার আটকাইছে কিন্তু গায়ে আটকাইল আরক্ষী মানুষ উঠুব ইয়াত মানুষে উলাইছে করতে উলাইছে হাজার হাজার মানুষ হিন্দু রক্ত দলিত কাজ করেছে হিন্দুর লোকের আছে হিন্দু এক হিন্দু মারিব আজি হিন্দু রক্ত দলে হিন্দু সমাজে মৌলবাদী ধ্বংস করিব। ইয়াৰ আচলতে প্ৰতিবাদকাৰীসকল আছে মই চেষ্টা কৰিছোঁ কিয়নো আপোনালোকে নিশ্চয় অৱগত আছে বাংলাদেশৰ সেই মুদ্ৰাত কৰ্তাক অফিচত কেনেকুৱা পৰিলক্ষিত হৈছে আত্মঞ্চলত পৰিলক্ষিত হৈছে তাৰে প্ৰতিবাদ আজি সমগ্ৰ বৰাক উপত্যকা আৰম্ভ হৈছে বুলি ক'ব পৰা যায়। নিৰাপত্তাজনিত কাৰণত তেওঁলোকক আৰক্ষীয়ে বাধা প্ৰদান কৰিছে তেওঁলোকৰ নিজস্ব দুটাকাল সীমান্ত যাব আৰু নিৰাপত্তাৰ লগত জড়িত কাৰণত তেওঁলোকক বাধা প্ৰদান কৰিছে আৰক্ষী আৰু মই পোনপটীয়া মই চেষ্টা কৰিম ইয়াতে যে এই দলৰ কেইবাগৰাকী বিচৰণ মই দেখুৱাব চেষ্টা কৰিছোঁ কিয়নো তেওঁলোকে কি ক'ব আজি তেওঁলোকে কি ক'ব আজি তেওঁলোকে মই যোৱাৰ আজি তেওঁলোকে চেষ্টা কৰি তেওঁলোকে আজি এই প্ৰতিবাদ আপোনালোকৰ প্ৰতিবাদ কিহৰ কাৰণে কেনেকুৱা প্ৰতিবাদ রোজা মই এইটো গণতান্ত্রিক পদ্ধতিতে প্রতিবাদ কৰি আছো বাংলাদেশৰ কাৰণে বাংলাদেশৰ যিবিলাক হৈ আছে বেয়া কাম কৰি আছে সেইবিলাকে মানুহ মাৰি আছে মন্দিৰ লুটি আছে ভাঙচুৰ কৰি আছে সেইবিলাকে সেইকাৰণে আমি প্ৰটেষ্ট কৰি আছো। আমি যাব আছিল সুতাৰকান্দি এতিয়া ক'লে নহয় এতিয়া নহ'ব প্ৰটেষ্টটো এনেকৈ তাতে আটকাই দিছে এতিয়া এছ পি আহিলে কি কয় প্ৰতিবাদকাৰীসকল আছে প্ৰতিবাদকাৰীৰ লগত কথা পাতিছোঁ আৰু চেষ্টা কৰিছোঁ কেইবাগৰাকী ভিডিঅ' দেখাব চেষ্টা কৰিছোঁ যিহেতু আপোনালোকে নিশ্চয় অৱগত আছে শেখ হাছিনাই পদত্যাগ হোৱা সংবাদত শেখ হাছিনা পদত্যাগৰ পিছতেই বাংলাদেশত হিন্দুৰ ওপৰত নিৰ্যাতন হোৱা পৰিলক্ষিত